নমস্কাৰ সকলোকে আজি পুনৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আছে ৰাস আছে তিতাবৰ বগীয়াই সত্ৰত পাতিছে ৰাস, মানে বেগডেটত পাতিছে ডিচেম্বৰ 1 আৰু 2 তাৰিখ। আজি 1 তাৰিখ, আজি মোৰ উগ্ৰসেনৰ চৰিত্ৰ আছে, গতিকে ওলালোঁ ৰাসলৈ যাবলৈ বুলি ভাবিলোঁ ভ্লগ এটা বনাওঁ আৰু ভ্লগটো বনাবলৈ আৰম্ভ কৰি দিলোঁ। সকলোৱে চাব কোনে কোনে কি লৈছে, কি হয় কি নহয়, পাৰিলে ৰাসৰ ভিডিঅ' দিম, সকলোৱে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডাত বাইকৰ এক্সেল পকাই বৰ্তমান ৰাসৰ ঠাই পালোহি। মানে মই অকণমান আগত কৈছিলোঁ যে আমাৰ ঘৰৰ পৰা নাহোঁতেই মই ৰাস সত্ৰত বুলি, আচলতে সত্ৰত ৰাস নহয়, ৰাসৰ যিদিনা পূৰ্ণিমা আছিলে সেইদিনা ৰাস হৈ গ'ল। আচলতে সত্ৰৰ ওচৰতহে ৰাস আজি। আৰু প্ৰান্তিক দা আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, আহি পালোহি ময়ো, লগতে সীমান্ত আছে, ভাল লাগিছে, একেলগে ৰাসখন কৰিম। আৰু প্ৰান্তিক দা বোলে আজি চানুৰ নেকি? চানুৰ আছে, গতিকে ৰাসৰ ভিডিঅ' দিম, চাব আৰু সকলোৱে ভাল লাগিব। এয়া ষ্টেজত পূৰা কাম চলি আছে, এইফালে ছেটিংছৰ কাম হৈ আছে, দেখিছে, প্ৰস্তাৱনাৰ কাৰণে। আৰু এইফালে দৰ্শকক দেখুৱাম, দৰ্শকসকল চব বহি আছে একদম সন্মুখত, মানে আহি আছে মানুহ, যিহেতু আৰু এঘণ্টা লাগিব আৰম্ভ হওঁতে। যথেষ্ট মানুহ আহিব বুলি আমি গম পাইছোঁ, মানে টিকেট বহুত আপোনাৰ বিক্ৰী হৈছিলে, গেলাৰীৰ টিকেটো যথেষ্ট সংখ্যক বিক্ৰী গৈছে। চাই থাকক আৰু যদি পাৰোঁ ভিডিঅ' ভৰাই দিম, সকলোৱে চাব, আৰু নোৱাৰিলেও লাইক কৰি থাকিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু যিসকলে নাই কৰে সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ভাল পায়। আপোনালোকে দেখিছে পাছফালে এয়া সৰ্পভাগ, আৰু আছে মানে দৃশ্যসজ্জাৰ যিখিনি বস্তু আছে, যিখিনি সামগ্ৰী আছে আমাৰ, দেখুৱাই দিয়ক এবাৰ চাওক, কি সুন্দৰকৈ বনাইছে, নিৰ্মাণ কৰি উলিয়াইছে। ব্যক্তিজনৰ লগত আমি চিনাকি কৰাই দিম। এয়া কিমান দিন লাগিছে বনাওঁতে? প্ৰায় 1 মাহলৈ গৈছে। হয়, গোটেইখিনি বস্তু আপুনি বনাইছে? বনাইছোঁ। কেতিয়াবা যদি আপোনালোকৰ প্ৰয়োজন হয় এনেকুৱা বস্তু, মানে মুখা সকলো ধৰণৰ সামগ্ৰী দাদাই বনাই দিব, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি বাকীখিনি বস্তু দেখাইছোঁ, ব'লক। এইফালে দেখিছে দুজনী ময়ূৰ চৰাই আছে, আচলতে ময়ূৰ চৰাই দুজনী বৰ ধুনীয়া লাগিছে। হয়তো আপোনালোকে সন্মুখত দেখা হ'লে গম পালেহেঁতেন, আমি এতিয়া মোবাইলত ভালকৈ দেখাব পৰা নাই, কাৰণ লাইটৰ অকণমান অসুবিধা পাইছোঁ, ফাটি চিটি আহিছে ফুটেজখিনি। এইফালে সিংহাসন আছে, সেইফালে বগলী আছে, বগলীটো দেখাই দিয়ক। এয়া বগলী আছে, দুটা এসপ্তাহৰ কষ্টৰ ফলত তেওঁলোকে এইখিনি বস্তু সাজি উলিয়াইছে। আৰু আছে আপোনাৰ দৃশ্যসজ্জাৰ যিখিনি বস্তু আপোনাৰ ৰাজ কাৰেঙৰ, সেইখিনিও আছে, এই দুজনী ব্যক্তি। আৰু আছে তেওঁলোকৰ লগত, কিন্তু ময়ূৰ দুজনী বনোৱা ব্যক্তি দুজন বেলেগ, মই তেওঁলোককো দেখুৱাম, চাই থাকক। এই সুন্দৰ মৌৰা দুভাগ যে দেখিছে, এই দুভাগ নিৰ্মাণ কৰি লৈছে এই দাদা দুজনে। আপোনালোকৰ ঘৰ কোন জেগা? মৰিয়াহে। বিশেষত্ব দেখিব ভাষা আমাৰ মানে এইবোৰ মিলাক মুভ কৰে, আৰু যিখিনি মানে ইয়াৰ কৰিবলগীয়া মতা মৰা হয় ইয়াত, আৰু এইজনী মাইকী হয়। তেনেকৈ প্ৰথম পদক্ষেপ মানে আৰম্ভ কৰিছোঁ মাত্ৰ, আৰু বস্তুটো দেখুৱাই দিয়া কেনেকৈ হয়। বস্তুটো মানে তাৰ ভিতৰত পকাব হ'ব, মানে চব চাব কৰিব পাৰিব, এনেকুৱা কিছুমান কাম আছে, সেইখিনি ভিতৰৰ পৰা চালি যোৱা এইখিনি কাম কৰে। মই এই ব্যক্তিকেইজন যে দেখিলে আপোনালোকে, তেওঁলোকে যিখিনি বস্তু নিৰ্মাণ কৰি উলিয়াইছে, তেওঁলোকৰ আৰু বস্তু আছে। নৃসিংহ গোসাঁইৰ মুখা আছে, আপোনাৰ বৰা গোসাঁইৰ মুখা আছে, মানে আপোনাৰ নৃসিংহময়ীৰ বাবে যিখিনি মুখা প্ৰয়োজন হয়, মৎস্যৱতাৰ সকলোখিনি আছে। আপোনালোকে মাত্ৰ
মোৰ ডেছক্ৰিপশ্যনত লিংক নহয় নাম্বাৰ আছে তেওঁলোকৰ, আপোনালোকে যোগাযোগ কৰিলেই হ'ল। এজনৰ মৰীয়া শেষত ঘৰ আৰু এজনৰ বগীয়াই সত্ৰত। দেৱ কি লৈছা কৈ দিয়া। আজি গাইছোঁ বগীয়াহাটৰ আগত মই প্ৰকাশো গাইছোঁ, সীমান্ত দাই আজি গাইছে, চাব সকলোৱে ভাল হওক, আশা কৰিছোঁ। দুৰ্দান্ত হৈছে কৈ লগালেও ফুটনি নলগালেও ফুটনি মোৰ এইটো বিফালেও দিয়া শ্ৰী শ্ৰী বগীয়াহাটৰ সৌজন্যত আজি আমাৰ ইয়াত ৰাস পাতিছে, দুদিনীয়া ৰাস কাৰ্য পাতিছে আৰু মই ইয়াত অনন্ত শইকীয়াৰ নাৰায়ণ ৰূপে লৈছোঁ। ভাল লাগিছে ইয়াত ৰাস পাতিছে, সম্পূৰ্ণ অসমীয়াত পাতিছে, তো মই ইয়াতে নাৰায়ণ আজি ল'বলৈ লৈছোঁ পইচা কাৰণে লৈছোঁ আৰু এয়া কংস আৰু বসুদেৱ। কেনেকুৱা লাগিছে আজি? মজা ভাল লাগিছে, ভয়ো লাগিছে, কি হয় আৰু মজা মজা ভাল হ'ব দেই। এয়া আমাৰ কৃষ্ণ আজি পহৰি। কেনেকুৱা অভিজ্ঞতা, মনটো কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। এই মজা এইফালে একদম গোপবালক ৰেডি হৈ আছে, সৌ কৃষ্ণ চব আৰু মেকআপ কৰি আছে বোলে মানে। ৰাইজ এইফালে প্ৰস্তাৱনা আৰম্ভ হৈ গ'ল, মানে ৰাস আৰম্ভ হৈ গ'ল আৰু খন্তেক পিছতে আমি ওলাব লাগিব। গতিকে চাই থাকক, অকণমান দেখুৱাই থাকিম নে কি কয় ৰাইজ? অকণমান ষ্টেজত ব্ৰহ্মা ফালি থকা ব্ৰহ্মা এজন দেই। নহয় এই বহুত বছৰ মূৰত অকণমান চেষ্টা কৰিলোঁ, কি হৈছে নাজানো আৰু। এইফালে প্ৰকাশ দাই ড্ৰেছ পিন্ধাই, প্ৰকাশ দাই চাই দিয়ক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে সীমান্ত দাকো লগ পাইছোঁ দেই। ভাল লাগিছে নাই আমাৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। এনেই ডিউটি আছে। এয়া অমৰ দা আজি নাৰদ দেৱৰ সি কেনেকুৱা এবাৰ ওলাই আহিলে, কেনেকুৱা লাগিলে? মজা নে? মজা মজা। ইফালে মই সাজু হ'লোঁ, মোৰ মাতটো নাহিলে সেইবাবে ভইচ অভাৰ দিবলগীয়া হ'ল। অসন্তোষ নকৰিব আৰু। হুলস্থুল হৈ আছিলে, ক্লিয়াৰ নহ'ল মাতখিনি। আৰু এইফালে চিন্তুদাও আছিলে, কিবা এটা খুৱাইছিলে কিন্তু মাতটো নাহিলে আৰু দুৰ্ভাগ্য। চাই থাকক আৰু এনেকেই। বেহা দিছে।
আমি ওলালো উগ্ৰহেন কৰিলোঁ এতিয়া কি কৰিম আমি গুপ 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 এটা গুপ হয় এতিয়া মানে আমি নন্দ ঘৰলৈ খবৰ ল'বলৈ যাওঁ গুপ 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 কৈ দিয়ক আমি গুপ খাম ইয়াত আমি খানা খামগে খানা নন্দগড় এই কোন পায় যাবা মনে কি করবি এ কই যাবে তোর বাড়িটা কয় আমার বাড়িটা নলবারে করে বাড়িটা কয় নলবারে তোর বাড়িটা কয় আমার বাড়ি এদিকে আছে তেতিয়া বিদায়হে দিছো এই আইসকল আছে নহয় তেওঁলোকক কৰোঁগে বুহিলে নহয় ভৰিলে और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।